নমস্কাৰ গাইজ, আমি আপোনালোকক স্বাগতম মোৰ আন এটা ব্লগ ভিডিঅ'লৈ। এতিয়া আমি যাবলৈ ওলাইছোঁ গুৱাহাটী শ্বহীদ স্মাৰক ক্ষেত্ৰ। আপোনালোকে লগত থাকক, চাই থাকক, এনজয় কৰক। হেল্ল' গাইজ, অলৰেডি আমি মেইন প্ৰৱেশদ্বাৰত সোমাই আহিলোঁ। মানে ইয়াত গাড়ী চাড়ী এলাও নাই, গাড়ী পাৰ্কিঙত আমি খোজকাঢ়ি গৈ আছোঁ। আপোনালোকে লগত থাকক, চাই থাকক। শ্বহীদ স্মাৰক ক্ষেত্ৰ প্ৰৱেশদ্বাৰেদি সোমাই আছোঁ আমি। সম্পূৰ্ণ ভিডিঅ'টো চাওক। শ্বহীদ স্মাৰক ক্ষেত্ৰত কি কি আছে আপোনালোকে সকলোৱে দেখিবলৈ পাব। ভাইটি আপোনাক সকলোৱে দেখাই দিব। ফাইনেলি আমি পাই গ'লোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ। এইটোৱে ফাৰ্ষ্ট পেৰাগ্ৰাফ, সোমোৱা দৰ্জা। এতেদি সোমাই আহিলোঁ। এতিয়া আমি ভিতৰত সোমাইছোঁ। বহুত মানুহ আছে ইয়াতে। হয়তো এইটো আমাৰ একচুৱেলি দুপৰীয়া সময়, সেইকাৰণে অলপ মানুহ কম। অকণমান পিছতে আৰু মানুহ বেছি হ'ব। এই চাওক সন্মুখৰ ফালে কিমান সুন্দৰ এটা সৌন্দৰ্য। আপোনালোকে এইটো হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। আপোনালোকে ইয়াত চাই থাকক, উপভোগ কৰক। ইয়াৰ ভিতৰত কি কি আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিলে সম্পূৰ্ণ দেখিবলৈ পাব। আমি এতিয়া মেইন ভিতৰত সোমাম। মানে ভিতৰত জোতা চেণ্ডেল এলাও নাই, সেইকাৰণে মই জোতা খুলি থৈ ভিতৰত সোমাই গৈ আছোঁ। চাই থাকক কেনেকৈ কি কৰিব, কি আছে ভিতৰত দেখিবলৈ পাব। চব মানুহে ইয়াতে জোতা চেণ্ডেল খুলি থৈ সোমাই আহে। আমিও এই জোতা চেণ্ডেল খুলি থৈ সোমাই আহিলোঁ। এতিয়া আমি ভিতৰত সোমাই পাম। মোটামুটি মানে য'ত শ্বহীদসকলৰ প্ৰতিমূৰ্তি সজাই থোৱা আছে। 855জন শ্বহীদৰ মানে প্ৰতিমূৰ্তি আছে ইয়াত, আপোনালোকে দেখিবলৈ পাব। চাই থাকক, এনজয় কৰক। সকলোবোৰ বস্তু স্কিপ নকৰাকৈ চাওক। এইখন হৈছে আমাৰ অসমৰ মানচিত্ৰ, কিমান ডাঙৰকৈ বনাইছে। ইয়াততো কিমান ল'ৰা ছোৱালী আহে। আমিতো পেচাদাৰ মানুহ। চব শ্বহীদৰ ফটো আছে। আৰু অলপ পিছত মূৰ্তিটো দেখিবলৈ পাওঁ। মূৰ্তিও দেখাম আমি আপোনালোকক। 55জন শ্বহীদৰ ফলত আমাৰ অসমীয়া ভাষাখন ধৰি উঠিছিল। চাওক গাইজ, এইসকলে হৈছে
অসমৰ 855জন শ্বহীদ শ্বহীদসকলৰ মানে প্ৰতিজন শ্বহীদৰ মানে মূৰ্তিটো বনোৱা হৈছে আৰু তলত নাম লিখা আছে। একফালৰ পৰা চাই যাওক আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰিলে গোটেইখিনি দেখিবলৈ পাব। চাই থাকক, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। बोला যামগে এতিয়া। এতিয়া গাইছ আপোনালোকক দেখুওৱা হ'ল, মোটামুটি আমি এতিয়া ওলাই যাম, মানে থুলমূলকৈ মূল বস্তুখিনি আপোনালোকক দেখালোঁ। আপোনালোকে দেখি কেনেকুৱা পালে, যদি ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গতিকে এতিয়া আমাৰ ওলাই যাবৰ সময়, যিখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। যদি আপোনালোকৰো ভাল লাগে, আপোনালোকে আহিব পাৰিলে এবাৰ, মানে ইয়াত শ্বহীদসকলক এবাৰ সেৱা জনাবলৈ মানে সকলোকে মানে অনুৰোধ কৰিছোঁ, আহিব এবাৰ শ্বহীদসকলক চাবলৈ। আমাৰ অসম 855জন অসমৰ শ্বহীদ ইয়াতে আছে।
গতিকে এতিয়া আমি মানে ওলাই গৈ আছোঁ, ওলাই আহি পালোঁ। গতিকে আপোনালোকে কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব, আৰু আপোনালোকক যদি ভাল লাগে